নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। বিজেপিৰ শাসনকালত অন্ধভক্তৰে ভৰি পৰিছে দেশ। এতিয়া মাথো দেশৰ বিজেপি শাসিত ৰাজ্যত হিন্দু মুছলমানৰ ৰাজনীতি, সংস্থাপন, নিবনুৱা সমস্যা সমাধান, মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ ইত্যাদিৰ দিশত নাই চৰকাৰৰ কোনো উল্লেখযোগ্য পদক্ষেপ। এতিয়া মাথো হিন্দু মুছলমান, সনাতনী বচাও, হিন্দু খতৰে মে হে ইত্যাদি বিজেপিৰ নিৰ্বাচনী ইছ্যু। দেশত অন্ধভক্তৰ এটা দল সৃষ্টি কৰা হৈছে। সনাতনী বচাও শ্লোগান দিয়া এই অন্ধভক্তৰ দলটোৱেও একাংশৰ ইশাৰাত চলে আৰু ইয়াৰেই প্ৰতিফলন ঘটিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত। এনে অপকাণ্ড দেখি এতিয়া দেশৰ একাংশ জনতাই প্ৰশ্ন তুলিছে, দলিত হিন্দুসকল সনাতনী নহয় নেকি? দেশৰ দলিত মুখ্য ন্যায়াধীশলৈ জোতা দলিয়াইছিল কিয়? কাৰণ তেওঁ মূৰ্তি পূজাৰ সপক্ষে ৰায় দিয়া নাছিল। জোতা নিক্ষেপ কৰাৰ পাছত সনাতনক অপমান সহ্য কৰা নহব বুলি শ্লোগান দিয়া হৈছিল। ন্যায়াধীশ গৱাই সনাতনী নহয় নেকি? দলিতসকল সনাতনী নহয় নেকি? সকলো হিন্দু ন্যায়াধীশে সনাতনীৰ চশমা পিন্ধি ৰায় দিব লাগে নেকি? যেনেদৰে পূৰ্বৰ ভালেকেইগৰাকীয়ে কৰিছিল। দেশৰ দলিত মুখ্য ন্যায়াধীশৰ যদি এনে অৱস্থা হয়, তেন্তে পূজা পাতলৰ গোচৰ লৈ অহা দলিত মুখ্য ন্যায়াধীশৰ গালৈ যদি জোতা নিক্ষেপ কৰিবলৈ সাহস হয়, তেন্তে বাকী দলিত সমাজক কেনেকৈ বশ কৰি ৰাখিব পাৰে তাৰ অনুমান কৰক। দেশত অন্ধভক্তিৰ বিষবাষ্প ইমান বেছিকৈ বিয়পি পৰিছে যে অন্ধভক্তসকলৰ পৰা মুখ্য ন্যায়াধীশো সুৰক্ষিত নহয়। 16 ছেপ্টেম্বৰত যিজন অধিবক্তাৰ আবেদন মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৱায়ে খাৰিজ কৰিছিল, সেইজন অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত মুখ্য ন্যায়াধীশৰ গালৈ জোতা দলিয়াইছিল আৰু সনাতনক অপমান সহ্য কৰা নহব বুলি শ্লোগান দিব ধৰিছিল। এই অধিবক্তাজনৰ নাম ৰাকেশ বুলি কোৱা হৈছে। তেওঁ এখন PIL দাখিল কৰিছিল, য'ত কোৱা হৈছিল যে খাজুৰাহুত বিষ্ণুৰ মূৰ্তি খণ্ডিত হৈ আছে। মোগলসকলে ইয়াক ভাঙি পেলাইছিল। ইয়াক মেৰামতি কৰিব লাগে আৰু তাত পূজা পাতল কৰিবলৈ অনুমতি দিব লাগে। তেতিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ BR গৱায়ে কৈছিল যে খাজুৰাহু ইউনেস্কোৰ ঐতিহ্য, তাত ASIৰ অনুমতি অবিহনে একো হ'ব নোৱাৰে। ইয়াৰ পিছতে তেওঁ এটা লঘু মন্তব্য কৰিলে আৰু সেই মন্তব্যত তেওঁ ক'লে যে যোৱা আৰু ভগৱানক এই কাম নিজে কৰিবলৈ কোৱা। তুমি কোৱা যে তুমি ভগৱান বিষ্ণুৰ কট্টৰ ভক্ত, যোৱা তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰা। আদালতে এইটোও স্পষ্ট কৰিলে যে প্ৰতিমা যি অৱস্থাত আছে তেনেকৈয়ে থাকিব। ভক্তসকলে পূজা কৰিব লগা হলে আন মন্দিৰলৈ যাব পাৰে। ইয়াৰ পিছত 18 ছেপ্টেম্বৰত ন্যায়াধীশ গৱায়ে এই বিষয়ত স্পষ্টীকৰণো দিলে, ক'লে যে এইটো কোৱাৰ বাবে তেওঁৰ কোনো উদ্দেশ্য নাছিল, মন্তব্য বিকৃত কৰা হৈছিল। কিন্তু অধিবক্তাজনে উত্তেজিত হৈ মুখ্য ন্যায়াধীশ গৱাইৰ গালৈ জোতা দলিওৱাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে তেওঁক আটক কৰে। আটকাধীন অধিবক্তাজনে সনাতনক অপমান সহ্য কৰা নহব বুলি শ্লোগান তেতিয়াও দিয়েই আছিল। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৱায়ে তেখেতৰ গালৈ জোতা নিক্ষেপ কৰা অধিবক্তাগৰাকীক ক্ষমা কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। এইটো কোনো ডাঙৰ কথা নহয় যে পদুমৰ চিহ্নৰ দলটোৱে এই অধিবক্তাজনক সনাতনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰি টিকট দিয়াৰ ব্যৱস্থাহে কৰিব লাগে। প্ৰিয় দৰ্শক, সুপ্ৰিম কোৰ্টৰ ভিতৰত এনে কুকাণ্ড এতিয়াহে ঘটিছে যেতিয়া তেওঁলোকে 400খন আসন দখল কৰিবলৈ সক্ষম নহল। এই লোকসকলে সংবিধান, ন্যায়, ন্যায়াধীশ, কোৰ্ট ৰুম একোৱেই গুৰুত্ব নিদিয়ে। 400খন আসন নাপাওঁতেই যদি এনে কুকাণ্ড ঘটিছে, 400খন আসন পোৱা হলে কি হলহেঁতেন কল্পনা কৰক। ইতিহাসবিদসকলে কয় যে খাজুৰাহুত মূৰ্তি মোগলসকলে ভঙাৰ কোনো প্ৰমাণ নাই। ইউনেস্কো আৰু ASI দুয়োটাৰে নিয়ম অনুসৰি মূৰ্তি যি অৱস্থাত আছে তেনেকৈয়ে থাকিব। ইয়াত কোনো ধৰণৰ সাল সলনি কৰা নহব বা নতুনকৈ নিৰ্মাণ কৰা নহব। কিন্তু অমৃতকালত যেতিয়া মছজিদ খানি উলিওৱা অভিযান চলি আছে, তেতিয়া অন্ধভক্তসকলে নিতৌ নতুন নতুন দাবী লৈ উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে। উচ্চতম ন্যায়ালয়ৰ পৰা মনৰ পচন্দৰ ৰায় নাপালে মুখ্য ন্যায়াধীশৰ ওপৰত জোতা নিক্ষেপ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই তেওঁলোকে। উচ্চতম ন্যায়ালয়ৰ ভিতৰত এই ঘটনাটো ঘটাৰ সময়ত মুখ্য ন্যায়াধীশে আন এটা বিষয়ৰ শুনানি গ্ৰহণ কৰি আছিল। এই সময়ছোৱাত ন্যায়াধীশ গৱাই সম্পূৰ্ণ শান্ত হৈ আছিল। অধিবক্তা ৰাকেশ কিশোৰক আদালতৰ কৰ্মচাৰীয়ে ধৰি আৰক্ষীক চমজাই দিয়ে। ইয়াৰ পিছত ন্যায়াধীশ গৱায়ে কয় যে এনেধৰণৰ ঘটনাই তেওঁক কোনো প্ৰভাৱিত কৰিব নোৱাৰে, আপোনালোকে নিজৰ যুক্তি অব্যাহত ৰাখক। দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ ওপৰত আক্ৰমণৰ চেষ্টাৰ তীব্ৰ নিন্দা কৰা হৈছে। অভিযুক্ত অধিবক্তাজনৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ দাবী উঠিছে। জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে ছচিয়েল মিডিয়া প্লেটফৰ্ম Xত কৈছে যে এই বিষয়টোৰ বিস্তৃত তদন্তৰ প্ৰয়োজন আছে। অভিযুক্ত অধিবক্তাজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা উচিত। এয়া ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত এক স্পষ্ট জাতিবাদী আক্ৰমণ যেন লাগে। উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশে এক যুটীয়া সংবাদ সন্মিলনৰ দ্বাৰা ইয়াৰ নিন্দা কৰা উচিত যে আদালতে এনেধৰণৰ বৈচাৰিক আক্ৰমণ সহ্য নকৰে। আদালতৰ মৰ্যাদা অনুসৰি দেশৰ মুখ্য ন্যায়াধীশ গৱায়ে কোনো স্পষ্ট বাধা নোহোৱাকৈ ন্যায়িক কাম কৰিছে।
এতিয়া আইনে কি কয়? মুখ্য ন্যায়াধীশৰ গালৈ জোতা নিক্ষেপ কৰিবলৈ চেষ্টা কৰা ব্যক্তিক আইনে কি শাস্তি দিব পাৰে এইটোও জনা জৰুৰী। এনে ক্ষেত্ৰত ভাৰতৰ আইন একেবাৰে স্পষ্ট। কন্টেম্প্ট অফ কোৰ্ট এক্ট 1971 অধীনত যদি কোনো ব্যক্তিয়ে আদালতৰ মৰ্যাদা ভংগ কৰে, অপমানজনক আচৰণ কৰে বা ন্যায়ৰ প্ৰক্ৰিয়াত বাধা দিয়ে তেন্তে তেওঁক শাস্তি দিয়া হ'ব পাৰে। সংবিধানৰ অনুচ্ছেদ 129 অধীনত উচ্চতম ন্যায়ালয়ৰ এই অধিকাৰ আছে যে তেওঁ নিজৰ অপমানৰ সৈতে জড়িত গোচৰত নিজেই ব্যৱস্থা ল'ব পাৰে। যদি কোনো ব্যক্তিয়ে আদালতৰ ভিতৰত হুলস্থুল কৰে, ন্যায়াধীশৰ সৈতে অভদ্ৰামী কৰে বা জোতা দলিওৱাৰ দৰে নিম্নমানৰ কাৰ্য কৰে তেন্তে সেয়া ক্ৰিমিনেল কণ্টেম্প্টৰ শ্ৰেণীত পৰে। এনে ক্ষেত্ৰত আদালতে দোষীক 6 মাহৰ সাধাৰণ কাৰাদণ্ড বা 2000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটা শাস্তি দিব পাৰে। অৱশ্যে আইনত এক সকাহৰো ব্যৱস্থা আছে। যদি অভিযুক্ত ব্যক্তিয়ে নিজৰ ভুল স্বীকাৰ কৰে আৰু ক্ষমা বিচাৰে আৰু তেওঁৰ অনুতাপ আদালতৰ সঁচা যেন লাগে তেন্তে শাস্তি কমোৱা বা বাতিল কৰা হ'ব পাৰে। কিন্তু যদি আদালতৰ অনুভৱ হয় যে ভুলটো ইচ্ছাকৃতভাৱে কৰা হৈছে বা কেৱল ক্ষমা বিচৰাটো এখন ভাও নাহে তেন্তে কঠোৰ শাস্তিৰ পৰা হাত সাৰিবলৈ টান হয়। এই ধৰণৰ অধিবক্তাসকলক এ গ্ৰেড, বি গ্ৰেড, চি গ্ৰেড বুলি কোৱা হয়। এনে কিছুমান অধিবক্তাও আছে যিসকলে কেৱল নামমাত্ৰ কলাকোট পিন্ধি লয় বা নিজৰ পঞ্জীয়ন কৰাই লয়। তেওঁলোকে কেৱল কোনো এটা দলৰ হৈ জড়িত হৈ থাকিবলৈ কিমান ডাঙৰ স্তৰত কোন ভুল কাম কৰিব পাৰে যাৰ ফলত তেওঁলোকে সৰ্বোচ্চ পদত উপনীত হ'ব পাৰে বা বিতৰ্ক আৰু আলোচনাৰ বিষয় হৈ পৰে। সাম্প্ৰতিক ৰাজনৈতিক দলসমূহৰ যেনে ধৰণৰ মানসিকতা গঢ় লৈ উঠিছে, বিশেষকৈ বিজেপিৰ কথাই ধৰক আৰু একে সময়তে আন সৰু সৰু দলবোৰো ইয়াত যোগ দিছে। সেই দলবোৰে এনেদৰে কৰিবলৈ চেষ্টা কৰি আছে যে যিজন ব্যক্তিয়ে যিমান ডাঙৰ অপৰাধ কৰিছে তেওঁ সেই দলত সিমানেই উচ্চ পদত অধিষ্ঠিত হৈছে। এয়া যিকোনো স্তৰৰ হিংসা হ'ব পাৰে। অতি কম সময়ৰ ভিতৰতে তেওঁ বহুত ডাঙৰ স্তৰত পদোন্নতিও হ'ব। পদুম পাৰ্টিৰ মানুহে তেওঁক টিকট দিব পাৰে, তেওঁক বহুত ডাঙৰ হিন্দুৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰিবও পাৰে। এইটো কোনো ডাঙৰ কথা নহয়। কালিৰ দিনটো এটা অত্যন্ত দুখজনক দিন আছিল। অৱশ্যে দেখা পোৱা গ'ল যে কোনো বিতৰ্ক নাই, কোনো আলোচনা নাই, কোনো ডাঙৰ খবৰ নাই, কোনো ডাঙৰ হেডলাইন নাই, ব্ৰেকিং নিউজ নাই। দেশৰ চতুৰ্থ স্তম্ভ সকলো ডাঙৰ ৰাষ্ট্ৰীয় মিডিয়াত কোনো প্ৰভাৱ পেলোৱা নাই। কেতবোৰ ছচিয়েল মিডিয়াত এটা বেলেগ ধৰণৰ উত্তেজনা চলি আছে। বাহ, এজন ক্ৰান্তিকাৰী পোৱা গ'ল, তেওঁলোকে নিজৰ হিন্দুৰ এম্বেচেডৰ পাই গ'ল। এই লোকসকলে ভাবিছিল যে এই মুখ্য ন্যায়াধীশজন অলপ সেকুলাৰ আৰু তেওঁলোকে কেনেকৈ নিজৰ কাম কৰাব। দ্বিতীয়তে এইটোও জনা যায় যে কোনজন ন্যায়াধীশ সেকুলাৰ হ'ব পাৰে আৰু কোনজন অলপ আঁতৰি কাম কৰিবলৈ চেষ্টা কৰিব পাৰে, গতিকে শ্ৰেণী বিভাজনও আছে। সন্মানীয় মুখ্য ন্যায়াধীশৰ মাতৃগৰাকীয়েও কৈছে যে মোৰ পুত্ৰ DY চন্দ্ৰচূড়ৰ দৰে নহয়। অৰ্থাৎ ইয়াৰ অৰ্থ আপুনি বুজি পাইছে নিশ্চয়। তেন্তে কৰবাত নহয় কৰবাত এনে লোকসকলে এইটোও দেখুৱাবলৈ চেষ্টা কৰিছে যে যদি আপুনি এনেকুৱা ৰায় বা আন ধৰণৰ চাপত হেও নামানে তেন্তে আমি আপোনাক আন ধৰণেৰে চাপত পেলাম। তৃতীয় কথাটো হ'ল যি ধৰণে কলেজিয়াম ব্যৱস্থাৰ শাসন চলি আছে এই চাপটোৱেই কাৰণ আছিল নেকি যে পূৰ্বৰ সকলে সনাতনক লৈ কোমল মনোভাৱ দেখুৱাব লগা হৈছিল, গণেশ পূজাত ডাঙৰ ডাঙৰ নেতাক মাতিব লগা হৈছিল। হয়, এয়াই চাপ, এয়াই হেঁচা প্ৰয়োগ। এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তদানীন্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ ঘৰলৈ গৈছিল। তদানীন্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ অৱসৰৰ কিছুদিন আগতে। দ্বিতীয়তে আপুনি RSSৰ কাৰ্যসূচীৰ কথাও জানে, যিটো 100 বছৰ সম্পূৰ্ণ হোৱাত কৈছিল, য'ত DY চন্দ্ৰচূড়ৰ মাতৃক লৈ কিমান ডাঙৰ ধাৰণা কৰা হৈছিল যে তেওঁৰ মাতৃৰ নামো বিজেপিয়ে আমন্ত্ৰণী পত্ৰত অতিথি হিচাপে লিপিবদ্ধ কৰিছিল। এনে কাণ্ড দেখাৰ লগে লগে DY চন্দ্ৰচূড়ে আপত্তি দৰ্শোৱাত RSSেও কৰবাত নহয় কৰবাত লজ্জিত হ'ব লগা হৈছিল। সেয়েহে যোৱাকালি দেশৰ উচ্চতম ন্যায়ালয়ৰ মহামান্য মুখ্য ন্যায়াধীশগৰাকীৰ গালৈ জোতা দলিওৱাৰ কাৰণটো চিন্তনীয় হৈ উঠিছে। উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ সভাপতিয়ে ততালিকে ইয়াৰ ওপৰত ব্যৱস্থা লওক। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ সদস্যই দাবী কৰিছে যে এনে লোকক বৰ্জন কৰা উচিত, কিয়নো এয়া আদালতৰ মৰ্যাদা। আমি আদালতত আইনীভাৱে পৰাস্ত হোৱাটো এটা বেলেগ বিষয়, কিন্তু যদি আপুনি এই ধৰণেৰে কৰিব বিচাৰে তেন্তে আপোনাৰ আৰু আইনী আদালতৰ মাজত পাৰ্থক্য কি থাকিব? আপুনি একেবাৰে প্ৰথম দ্বিতীয় শ্ৰেণীৰ শিশুৱে কৰাৰ দৰে কৰিছে। প্ৰিয় দৰ্শক, ধৰ্মৰ নিচাই যিকোনো দেশক ধ্বংস কৰে। পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ ইয়াৰ সঠিক উদাহৰণ। আৰু ধৰ্মক লৈ ৰাজনীতিৰ বেপাৰ নকৰা দেশবোৰে দ্ৰুতগতিত উন্নতি সাধন কৰিছে। চীন ইয়াৰ আটাইতকৈ সঠিক উদাহৰণ। ভাৰতৰ মুখ্য ন্যায়াধীশে ধৰ্মীয় আবেদন খাৰিজ কৰাত অধিবক্তাই জোতা দলিয়াইছে। এইখন দেশত উচ্চতম ন্যায়ালয়ৰ লিঞ্চিং হৈ আছে। তেওঁলোকৰ ওপৰত চাপ আছে যে তেওঁলোকে সংখ্যাগৰিষ্ঠ লোকৰ সপক্ষে ৰায় দিয়ক। ইয়াৰ পূৰ্বে CJI DY চন্দ্ৰচূড়ে হয়তো সেইবাবেই মধ্যম পন্থা গ্ৰহণ কৰিছিল। তেওঁক প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গণেশ পূজা কৰা দেখা গৈছিল, মধুৰ সম্পৰ্ক গঢ়ি তোলা দেখা গৈছিল। ৰাম মন্দিৰৰ ওপৰত দিয়া ৰায়টোতো কোনো দৃঢ়তাৰ ভিত্তিত ৰায় দিব পৰা নাছিল। ন্যায়পালিকা হৈছে এনে এটা শক্তি যি গণতন্ত্ৰক বচাব পাৰে, নহলে বাকী সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানে চৰকাৰৰ ওচৰত আঁঠু কাঢ়িছে।
ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।